আজি তিতি যাব লাগিব তো কাহিনীটো মই এনেকুৱা আজি দোকান আহিয়ে দেখো দোকানৰ আগফালে একেবাৰে লেতেৰা হৈ আছে মানে আমাৰ দোকানৰ লগতে গছ এজোপা আছে তাত গুটি এটা লাগে যিটো খৰি এনেকুৱা হৈ যায় বাৰু একো নাই এতিয়া আকৌ দোকান খোলা হোৱাই নাই চাহৰ কাষ্টমাৰ আহিল মই জানে গেছ ষ্টভটো আৰু চিলিণ্ডাৰটো উলিয়াই দিলো মায়ে চাহ অকণ বনাব লাগি গ'ল তেনেকুৱাতে আকৌ আহিল পুলিচ বাইদেউ এজনী প্ৰথমে সুধিলে ৰুটি হ'ল নেকি কিন্তু আহি পাইছোহে ক'ত এতিয়া ৰুটি হ'ব মই ক'লো অলপ দেৰি হ'ব সেইকাৰণে তেওঁ আকৌ উভতি গ'ল দোকানৰ প্ৰথম কাষ্টমাৰ এজন গ'ল উপায় নাই আকৌ তাৰ পিছতে আহিল বৰষা বা ইমান গৰম উঠি আছিল ভালেই হ'ল অলপ ঠাণ্ডা পেলাই দিলে শেৱালি খৰাৰে ক্ষণ প্ৰেমৰে অনুৰণন তুমি যে সঁচাকৈ মোৰ হ'লা আৰু এটা বৰষা বা যোৱাৰ পিছতে মোৰ কাম আৰম্ভ হ'ল আগফালে ডাইনিংখন মুচি লৈছো মৰে মোৰ হিয়া শেৱালি খৰাৰে ক্ষণ আৰু তাৰপিছত মোৰ পাৰ্টনাৰ দুজন আহিল ভিডিঅ' চাই আহিছে আৰু তেওঁলোকৰ লগত অলপ কথা বতৰা পাতি ললো আৰু চাহ তাহ খাই বৈ সৰুকে ফটো এখন উঠিলে আৰু এনেকুৱা আজি দিনটো পাৰ হ'ল আকৌ সন্ধিয়াৰ পৰা আকৌ বৰষা বা আৰম্ভ হ'ল এতিয়া পাইছে ৰাতি 10টা কিন্তু যেনেকুৱা ঢালি আছে ঘৰ যাম কেনেকৈ ভাগৰ লাগি আছে সোনকালে ঘৰ যাব লাগিছিল কিন্তু উপায় নাই ভাবিছিলো অলপ ৰখি দিওঁ বুলি কিন্তু নাই বৰষা বা নাযায় এতিয়া আহিছেহে বেছিকৈ সেইকাৰণে মই বোলো যি আছে যি নাই বাইকখন আগফালে আনি বাইকত যি বস্তু ওলমাবলৈ আছে চব ওলমাই লৈ মাক পিছফালে বহুৱাই এতিয়া যাওঁ ঘৰ বৰষুণ কমালে ৰখি থাকিলে ৰাতিপুৱাই যাব